নমস্কাৰ, মিণ্টা কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ মচুৰ দাইলৰ বৰৰ টেঙামৰাৰ সৈতে এখন ধুনীয়া আঞ্জা। আৰু ইয়াত তেল গৰম হৈ গ'ল, আৰু গৰম হোৱাৰ লগে লগে তেলখিনি জুইটো কমাই দিব, বৰখিনি দিয়া আগে আগে, নহ'লে ওপৰৰ পৰা সিজিব, তলৰ পৰা নিসিজিব। গতিকে জুইটো কমাইহে বৰখিনি ভাজিব। আৰু বৰখিনি মই ইয়াতে আধা ঘণ্টা তিয়াই লৈছিলোঁ মচুৰ দাইলখিনি, আৰু লগতে পিছাৰ পাছত পিঁয়াজ এটা আৰু জলকীয়া দি পিনি সানি নিমখ অকণমান সৈতে সানি এতিয়া এয়া বৰ ভাজি আছোঁ। গতিকে গোটেই প্ৰচেছটো দেখুওৱা নাই, আৰু চবেই জানে বৰ ভাজিবলৈ, কাৰণ আমি চাহৰ লগত কেতিয়াবা খাবলৈও এই ধৰণে বনাই লোৱা হয়, নহয় জানো? গতিকে তেনেকেই আৰু চাহৰ লগত খাবলৈ যেনেকৈ বনায় তেনেকৈ বৰকেইটা বনাই ল'লে হ'ল। আৰু বৰ ভজাৰ পাছত এই তেলখিনি ৰৈ যোৱা তেলখিনিতে মই বনাইছোঁ, অকণমান পাঁচফোৰণ দিছোঁ, লগতে শুকান জলকীয়া। যদি আপোনালোকে মেথি গুটি দিয়ে মেথি গুটি দিব পাৰে। মই মেথি গুটিতকৈও পাঁচফোৰণ দিলেহে টেঙা আঞ্জাত বেছি ভাল পাওঁ। আৰু খুব বেছি নিদিব, মেথিয়ে হওক পাঁচফোৰণ হওক অলপ অলপ দিব। আৰু এতিয়া এইখিনি ফুটা হ'লত মই ইয়াত টেঙামৰাখিনি দি দিছোঁ। টেঙামৰাখিনি দিয়াৰ পাছত অকণমান লৰাই দিলে চাব কি ধুনীয়াকৈ টেঙামৰাখিনি গলি যায়। আৰু এতিয়া মই ইয়াতে নিমখ দিম, আৰু নিমখটো এতিয়া অকণমান কমকৈ দিছোঁ, আৰু লগতে হালধি। আৰু নিমখটো কিয় কমকৈ দিছোঁ এতিয়া গমেই পাব আপোনালোকে। আৰু হালধি দিয়াৰ পাছত অকণমান লৰাই মেলি দিছোঁ, টেঙামৰাখিনি একদম ধুনীয়াকৈ গলি গ'লেই। আৰু মই কুকাৰত কচু কেইটামান বইল কৰি লৈছিলোঁ, কচু আলু। আৰু বইল কৰোঁতে মই ইয়াতে নিমখ দিছিলোঁ, গতিকে ইয়াতে নিমখ এতিয়া মই কমকৈ দিছোঁ, সেইটো অনুযায়ীহে মই নিমখ কমকৈ দিছোঁ। আৰু ইয়াত আৰু অকণমান মই পানী যোগ কৰি দিম, আৰু পানীখিনি যোগ কৰাৰ পাছত উতল অহালৈ ঢাকি ৰাখিম। আৰু এয়া উতল আহিলে মই বৰখিনি দি দিছোঁ। আৰু বৰখিনি দিয়াৰ পাছত মই ইয়াত মাছো দিম। মাছ দিলেও এখনত খুব ভাল লাগে। যদি আপোনালোকে মাছ নিদিয়ে অকল টেঙাৰ লগত বৰ দিয়ে বনাব পাৰিব। মোৰ মাছ আছিলে গতিকে মাছখিনি দি দিছোঁ। মাছখিনি দিলে ইয়াৰ সোৱাদটো দুগুণে বেছি ভাল লাগে, আৰু খাই খুব ভাল লাগে। এই ধৰণে গৰমত খালে কেনেকুৱা ভাল লাগে, নহয় জানো? গতিকে এই ধৰণে আমাৰ টেঙা আঞ্জাত বিশেষকৈ আমি খুব মছলা একো নিদিয়াকৈ বনাওঁ। সেইদিনা এগৰাকী হিন্দী ইউটিউবাৰক দেখিছিলোঁ, অসমীয়া এনেকৈ বৰৰ অসমীয়া ৰেচিপি টেঙা আঞ্জা বুলি কৈ বনাইছে, কিন্তু ইমান মছলা দিছে, একদম জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, বিলাহী এগাল দিছে, লগতে পাঁচফোৰণ যিগাল দিছে। ইমানগাল পাঁচফোৰণ দিলে মানে গোটেই আঞ্জাখন তিতা কৰিব। বনোৱা পদ্ধতিটো অলপ বেলেগকৈ বনালে, আৰু শেষত বাৰু নেমু টেঙা অলপ চেপিও দিছে। কিন্তু কমেণ্টত সকলোৱে কৈছে বাৰু আমাৰ অসমীয়া ৰেচিপিবিলাকত ইমান মছলা নাথাকে বুলি। আৰু অৱশ্যে এটা ভালো লাগিছে, আমাৰ ৰেচিপিবোৰ বাহিৰৰ মানুহে আঁকোৱালি লৈছে বুলি, আৰু বনাবও ধৰিছে আজিকালি প্ৰায় দেখা পাওঁ, সেইটো কাৰণে ভালো লাগে। কিন্তু বনোৱা পদ্ধতিটো ইমান বেলেগকৈ বনাইছে নহয়। আমি জানো টেঙা আঞ্জাত ইমান মছলা দিওঁ? কেতিয়াও নিদিওঁ, চিম্পুলকৈ বনাওঁ আমি। আৰু মছলা খোৱা নোখোৱাটো বাৰু তেওঁলোকৰ সেইটো নিজৰ কথা, কিন্তু অসমীয়া ৰেচিপি বুলি কৈ বনাইছে যে, সেইটো কাৰণে মোৰ অলপ খঙো উঠিছে। ইমান মছলা দি পিনি আমিতো কেতিয়াও নবনাওঁ। একদম সেইখন বৰৰ কাৰীহে হ'লগৈ, আৰু মানে বৰৰ মছলা কাৰী, টেঙা আঞ্জা নহ'লগৈ আৰু মোৰ মতেদি আৰু সেইটোৱে। গতিকে সেইদিনা আঞ্জাখন দেখি মানে, কিন্তু মিলিয়ন ভিউ আছে। মই 5 দিনৰ পাছত চাইছিলোঁ ভিডিঅ'টো, মিলিয়ন ভিউ আছে কিন্তু। আৰু বহুতে কমেণ্টো কৰিছে বাৰু আমাৰ অসমীয়া ৰেচিপিবোৰ ইমান মছলা নাথাকে বুলি। এয়া মোৰ হৈ গ'ল। এয়া চাওকচোন কি ধুনীয়া হৈছে, খাবলৈও খুব ভাল হৈছিল। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।